তিতাবৰত নিশা ভয়ংকৰ ধুমুহা হঠাৎ নিশা তিতাবৰত বতৰে ললে ভয়ংকৰ ৰূপ তিতাবৰৰ কেইবাটাও প্ৰান্তৰ লগতে তিতাবৰ নগৰৰ মাজমজিয়াত প্ৰচণ্ড ধুমুহা বৰষুণ তিতাবৰ ষ্টেচন তিনিআলিৰ লগতে তিতাবৰ বিভিন্ন প্ৰান্তত ধুমুহাই টছনছ কৰে ধুমুহা বৰষুণৰ ফলত বহু লোকৰ টিংপাত উৰুৱাই নিয়াৰ লগতে বিদ্যুৎ পৰিবাহী খুঁটা প্ৰকাণ্ড গছ উভালি পৰে নেৰানেপেৰা ধুমুহা বৰষুণত ব্যাহত হৈ পৰিছে যাতায়াত তিতাবৰৰ বিভিন্ন প্ৰান্তত গছ পৰি বন্ধ হৈ পৰিছে পথ বৰ্তমান সমগ্ৰ তিতাবৰত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে তিতাবৰৰ বিভিন্ন প্ৰান্তত বিস্তৃত ক্ষতি হৈছে বুলি জানিব পৰা গৈছে তিতাবৰ নগৰৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ টিনপাত উৰুৱাই নিয়াৰ ফলত ছাত্ৰ ছাত্ৰৰ পাঠদানত অসুবিধাৰ সৃষ্টি হয় ইমান মানে হেভি ধুমুহা এজাক আহিছে যিটো ধুমুহাই নেকি সমগ্ৰ তিতাবৰ নগৰ আমাৰ যিটো তিতাবৰ চাৰিআলিৰ পৰা ষ্টেচনলৈ সমগ্ৰ যিটো আমাৰ ধুদুৱালি মানে আমাৰ ছাইডত থকা যিমান গছ গছনি গোটেই গছখিনি ভাঙি চুৰ মাৰিছে আৰু ইয়াত থকা আশে পাশে থকা কিমান ঘৰ আছিলে গোটেই ঘৰৰ যিটো চালি আছিলে চালিৰ ওপৰত সমগ্ৰ চালি উৰুৱাই আনি মানে ধুদুৱালিত আমি কিছু আছে গতিকে আৰু সমগ্ৰ তিতাবৰ এতিয়া গোটেই মানে লাইন চাইন নাই গতিকে যিটো ধুমুহা আহিছে হয়তো মিনিমাম 100 কিলোমিটাৰ বেগতে আহিছে চাগে কিন্তু সমগ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতি মানুহৰ ঘৰ দুৱাৰ সমগ্ৰ মানে ভাঙি চুৰ মানে বিস্তৰ ক্ষতি সাধন কৰিছে বিস্তৰ ক্ষয়ক্ষতি হৈছে হয় আপুনি ঠিকে কৈছে বিস্তৰ ক্ষয়ক্ষতি আমি দেখিছোঁ যে ৰাস্তাত গোটেই গছবিলাক পৰি আছে মানুহৰ যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত যি টিন আছে টিন পৰি গৈছে কাৰোবাৰ যদি ব্যৱসায় ইলেক্ট্ৰিকৰ খুঁটা পৰিছে হয় ইলেক্ট্ৰিকৰ প'ষ্টলৈকে পৰিছে একদম মানে এটা মানে ভয়ানক পৰিৱেশ এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ